আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এটাই আমাৰ অনুৰোধ যে আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা লগতে আমি 2013 চনৰ ড্ৰপ পোষ্ট আমি আজি 18 বছৰে আমি বহুত কষ্ট উপভোগ কৰিছোঁ। তেওঁলোকে আমাৰ পোষ্টখিনি আজি দিম কালি দিমকৈ আমাক প্ৰশিক্ষণ দি তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত কৰাই ৰাখিছে। আজি বেছি দিন হোৱা নাই DLED কৰা বহুত টেট শিক্ষকে চাকৰি পাইছে, যিবিলাক শিক্ষক আমি পঢ়াইছিলোঁ। বৰ্তমান তেওঁলোকে চাকৰি কৰি আছে, কিন্তু আমাক তেওঁলোকে 16 চনতে প্ৰশিক্ষণপ্ৰাপ্ত কৰি থৈ 2013তে আমি যেতিয়া স্কুল প্ৰভিন্সিয়েলাইজ হৈছিলে তেতিয়া আমি বাদ পৰিছিলোঁ আৰু তেওঁলোকে তেতিয়াৰ পৰা আমাৰ ফাইলবিলাক পেণ্ডিং কৰি ৰাখি আজি পৰ্যন্ত আমাৰ শিক্ষকসকলৰ অৱস্থা দুখ লগা কৰিছে। আৰু আমি এখন সংসাৰ আমি ইমান কষ্ট কৰি চলি আছোঁ। মাননীয় মুখ্যমন্ত্ৰীক মই ইয়াৰ পৰাই মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰাই অনুৰোধ জনাইছোঁ যে আমাৰ সদৌ অসমত যিমানবোৰ শিক্ষক আছে অপ্ৰাদেশিকৃত শিক্ষক সংস্থা আৰু আমাৰ যিখিনি 13 চনৰ ড্ৰপ পোষ্ট আমি বহুত কষ্টৰে দিন পাৰ কৰিছোঁ। তেওঁলোকে যদি এবাৰ অনুভৱ কৰে আমাৰ বিষয়ে যে আমি কিমান কষ্টত আছোঁ, সেইটো আমি বেছিকৈ নকলেও তেওঁলোকে অনুভৱ কৰিব পাৰে। আমি শিক্ষকসকলে ল'ৰা ছোৱালী পঢ়াবলৈ আমি যি কষ্ট কৰিব লগা হৈছে, আমি তেওঁলোকে জানে যে শিক্ষক কৰাৰ পাছত আমি ক'ৰবাত হাজিৰা কৰিব নোৱাৰোঁ, আমি ক'ৰবাত কাম কৰিব নোৱাৰোঁ। এনেকুৱা কাম কৰিব লাগিব যিবিলাকক আমাৰ সন্মান ৰাখে। কিন্তু আমি স্কুল যদি ৰেগুলাৰ কৰি থাকোঁ, আমি যদি ৰেগুলাৰ স্কুল কৰি থাকোঁ, তেতিয়াহ'লে আমি বেলেগ কামো কৰিব নোৱাৰোঁ। গতিকে আমাৰ এখন ঘৰ আমি বহুত কষ্ট, যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে নকলেও বুজি পাব। মই এটাইহে অনুৰোধ কৰিছোঁ, তেওঁলোকে বহুত কষ্ট দিলে আৰু যাতে আমাক কষ্ট নিদি আমাৰ গোটেই শিক্ষকখিনিৰ যিখিনি সমস্যা আছে তেওঁলোকে অতি সোনকালে আমাৰ সমস্যাবিলাক দূৰ কৰি আমাৰ একোখন ঘৰত উন্নতি সাধন কৰে, তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি আমাৰ শিক্ষকখিনিক দুখ লগা দিনবিলাক পাৰ কৰাই আমাৰ আনন্দৰ দিন যাতে আনে। তেওঁলোকৰ আজি বহুত দিন হ'ল, আজি 5 বছৰ পাৰ হওঁ আজি পৰ্যন্ত তেওঁলোকে আমাৰ কামখিনি কৰা নাই। গতিকে অতি সোনকালে আমাৰ এই শিক্ষকৰ সমস্যাখিনি দূৰ কৰি আমাক এটা ভাল ৰাস্তা দিলে আমি নথৈ সুখী হওঁ। ইয়াকে কৈ মোৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ এটাই অনুৰোধ, আকৌ কাটৰ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে অতি সোনকালে আমাৰ শিক্ষকৰ সমস্যা দূৰ কৰি আমাক এটা ভাল দিনৰ আগজননী দিয়ে। চাওক, আজি আমাৰ যি অৱস্থান ধৰ্মঘট আমি ইয়াত পালন কৰিবলৈ আজি উপস্থিত হৈছোঁ। আজি আমি ইয়াত বহুত শিক্ষক আছে 20, 25, 30, 35 বছৰলৈকে বিনা বেতনে স্কুলত শিক্ষকতা কৰি বহুতবাৰ চৰকাৰৰ লগত আলোচনা বিলোচনা হৈছিলে। চৰকাৰে আশ্বাসো দিছিলে যে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব। সেই হিচাপে 2022 চনৰ 20 অক্টোবৰ তাৰিখে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ বিষয়ববীয়াসকলৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এখনি আলোচনা অনুষ্ঠিত হৈছিল আৰু সেই আলোচনা মৰ্মে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছিল যে সমূহ অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব। আৰু সেই হিচাপে 2023 চনৰ 12 এপ্ৰিল তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ ৰাজ্যিক কমিটিয়ে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু সেই বৈঠকত এখন মাইনুচো কৰা হৈছিল। সেই মাইনুচখন মতে আছিলে 1-1-2006 চনৰ আগত প্ৰতিষ্ঠিত সমূহ LPৰ পৰা কলেজলৈকে 19,527খন বিদ্যালয় অপ্ৰাদেশিকৃত আছিল, সেইখিনি প্ৰাদেশিকৰণ কৰা হ'ব। 2013 আৰু 2021 চনত পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰা হ'ব। বিদ্যালয়ৰ পৰা মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি চৰকাৰে বন্ধ কৰি দিছিল, সেইখিনি পুনৰ প্ৰচলন হ'ব, বিতৰণ কৰা হ'ব। এখন মাইনুচ কৰা হৈছিল
আৰু সেইমতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যে কোন 17-18 চনৰ যিখন আইনৰ দ্বাৰা আমাক বঞ্চিত কৰি ৰখা হৈছিল, সেই আইনখনৰ কোন ধাৰা উপধাৰাবিলাক শিথিলকৰণ কৰিলে এই বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ নিব পৰা যাব, তাৰ কাৰণে এটা পৰামৰ্শ বিচাৰিছিল আমাৰ সন্থাৰ তৰফৰ পৰা। আৰু সেই মৰ্মে আমাৰ সদৌ অসম অপ্ৰাদেশিক শিক্ষক সন্থা ৰাজ্যিক কমিটিয়ে কোন ধাৰা কোন উপধাৰাবিলাক শিথিলকৰণ কৰিলে আমাৰ এই প্ৰাদেশিকীকৰণৰ সমস্যাটো সমাধান হ'ব, তাৰো এটা খচৰা প্ৰস্তুত কৰিছিল আৰু সেইখন অসমৰ মাননীয় শিক্ষামন্ত্ৰীৰ ওচৰত জমা দিছিলে। কিন্তু আজি সেই মাইনাছখনত যিখিনি কথা কোৱা হৈছিল, যিখিনি বিষয় আলোচনা কৰা হৈছিল বা লিপিবদ্ধ কৰা হৈছিল, সেইখিনি আজিলৈকে বাস্তৱায়িত হোৱা নাই বা কোনো পদক্ষেপ লোৱাও আমি দেখিবলৈ পোৱা নাই। এতিয়া আমাৰ মূল দাবী হৈছে যে চৰকাৰে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক 2022 চনৰ 20 অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে যিটো আশ্বাস দিছিল, সেই আশ্বাসটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পালন কৰিব লাগে। সেই আশ্বাসটো দিয়া আশ্বাসটো বাস্তৱায়িত কৰিব লাগে। সেইদিনাখন তেখেতে কৈছিলে যে তেখেতে মিছা প্ৰতিশ্ৰুতি নিদিয়ে, তেখেতে দিয়া প্ৰতিশ্ৰুতি এটা শিলৰ ৰেখা। আজি জন্ম লোৱা শিশুৱেও জানে যে মুখ্যমন্ত্ৰী মহোদয়ে কোনোদিন কোনো ভুৱা প্ৰতিশ্ৰুতি বা মিছা প্ৰতিশ্ৰুতি নিদিয়ে। গতিকে মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2022 চনৰ 20 অক্টোবৰত আমাৰ সদৌ অসম অপ্ৰাদেশিক শিক্ষক সন্থা ৰাজ্যিক কমিটিৰ লগত যিটো প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিটো পালন কৰিলে তেখেতৰ এই কথাখিনি সত্যত প্ৰমাণিত হ'ব বুলি মই ভাবোঁ। আমাৰ বৰ্তমান শিক্ষক আছে 19,527 জন। নগাঁও জিলা নহয়, সদৌ অসম, গোটেই অসমতে মিলি গোটেই অসমতে আমাৰ 19,527 গৰাকী অপ্ৰাদেশিক শিক্ষক আছে। ইয়াৰ ভিতৰত আমাৰ 2013 আৰু 2021 চনৰ শিক্ষক শিক্ষয়িত্ৰী সকলো সোমাই আছে। গতিকে বৰ্তমান যি অৱস্থা হৈছে, চৰকাৰে যিটো পলিচি আমাৰ লগত আৰম্ভ কৰিছে, আমাৰ পৰা মিড ডে মিল আঁতৰাই লৈ গ'ল, বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰি দিয়া হ'ল, যাৰ কাৰণে বহুত স্কুল ইতিমধ্যে বন্ধ হৈ গৈছে। আজি গোটেই অসমতে হৈছে এইটো। আজি আমাৰ গোটেই অসমতে প্ৰতিখন জিলাৰ পৰা জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ যিটো কাৰ্যসূচী গোটেই অসমতে আজি হৈছে। আৰু গোটেই অসমৰ লগতে আমি নগাঁও জিলা অপ্ৰাদেশিক শিক্ষক সন্থাইও আমি সেই কাৰ্যসূচী পালন কৰি আছোঁ।